মই তিলৈ বাসিন্দা। আমাৰ যোৱা জ্যোতিময় যুৱ সমাজৰ হৈ আমি প্ৰত্যেক বছৰে জেং বিহুৱে যোৱা কৰোঁ। এইবছৰো ওলাইছোঁ। এইবাৰ হৈ আমাৰ প্ৰত্যেকবাৰ মানে এবাৰ কৰি এইবাৰ 5বাৰমান হৈছে আৰু কৰা। 5 বছৰ আৰু এবাৰো ওলাইছোঁ গধূলি সময় যিমানটো পাইছোঁ আৰু আমি জয়ী হোৱাটোৱে কামনা কৰিছোঁ। আমাৰ এগৰাকী মহিলা যাতে আগবাঢ়ি যায় সেইটোৱে আমি কামনা কৰিছোঁ। আমাৰ দলটোৰ নাম হৈছে তিলৈ জ্যোতিময় বোৱাৰী বিহু দল। আমি আজি কেইবাবছৰ 4 বছৰমান হ'ল আমি গাই থকা, আৰু আমি আজি পৰহিৰ পৰা গাইছোঁ আমি। আৰু বেছিদিন গাব নোৱাৰোঁ, বিশেষকৈ মোৰ নিৰ্বাচনত মই এবাৰ প্ৰাৰ্থিত্ব কৰিছোঁ, আৰু বেছিদিন গাব নোৱাৰিম, এসপ্তাহমান গাম। মই 91 নং টিংখাং সমষ্টিৰ পৰা উঠিবলৈ লৈছোঁ, আৰু 2 নং ৱাৰ্ড দিখাৰী তিলৈ পঞ্চায়ত বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব কৰিছোঁ। বিহুৰ লগতে মানে মই দিনত প্ৰচাৰ চলাওঁ, আৰু ৰাতি হ'লে মানে বিহু দলটোৰ লগত মানে বিহু গাওঁ ঘৰে ঘৰে। ইছ্যু বুলি ক'বলৈ বেলেগ নাই, কিন্তু ৰাইজে যথেষ্টখিনি বুজি পাইছে আমাৰ বিজেপি চৰকাৰে কিমানখিনি উন্নয়নমূলক কাম কৰিছে। নাৰী সবলীকৰণৰ ওপৰত বিভিন্ন আঁচনিবিলাকৰ ওপৰত তেওঁলোকৰ যথেষ্ট জ্ঞান আছে, আৰু মই বেলেগক বুজাবলগীয়া দৰকাৰো হোৱা নাই। তেওঁলোকে নিজেই মানে বুজি পাইছে, আৰু মই আশাবাদী, কাৰণ মোক ৰাইজে আগবঢ়াই দিছে।